বাসখান্দিৰ হজরত মৌলানা আহমদ আলী সাহাবৰ রোজা মুবারক আপোনালোকে দেখিব পাৰিছে। পীৰে কামিল হজরত মৌলানা আহমদ আলী সাহাবৰ রোজা মুবারকত বৰ্তমান উপস্থিত হৈছোঁ আৰু তেখেতৰ যিখন মাদ্ৰাছা সেই মাদ্ৰাছাত উপস্থিত হৈছোঁ। আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। বৰ্তমান মই উপস্থিত হৈছোঁ শিলচৰৰ বাসখান্দি মাদ্ৰাছাত। বৰ্তমান মোৰ পিছফালে আপোনালোকে দেখা পাইছে বাসখান্দি মাদ্ৰাছা, যিখন মাদ্ৰাছা হজরত মৌলানা আহমদ আলী সাহাবে প্ৰতিষ্ঠা কৰিছিলে। শ বছৰ আগতে প্ৰতিষ্ঠা কৰা দাৰুল উলুম বাসখান্দি মাদ্ৰাছা, যিটো এনুৱেল অৰ্থাৎ বছৰেকীয়া ৱাজ মেহফিল বা জলসা বুলি ক'ব পাৰি, জলসা হ'বলগীয়া আছে অহাকালি অৰ্থাৎ 9 ফেব্ৰুৱাৰী হ'বলগীয়া আছে জলসা দাৰুল উলুম বাসখান্দি মাদ্ৰাছাত। আৰু যিখন মাদ্ৰাছা আমাৰ সকলোৰে প্ৰিয় হুজুৰগৰাকীয়ে প্ৰতিষ্ঠা কৰিছিলে আৰু সেইখন মাদ্ৰাছাতে আমি হোজাইৰ পৰা ইয়াত উপস্থিত হৈছোঁ। নতুন আনন্দিত হৈছোঁ, ভাল লাগিছে। আৰু আপোনালোকে যিসকলে ভিডিঅ'টো চাইছে আপোনালোকে ইয়াতে উপস্থিত হ'ব বুলি আশাবাদী যে 9 ফেব্ৰুৱাৰী আপোনালোক আহিব বা অহাকালি 9 ফেব্ৰুৱাৰী বা অহাকালি আপোনালোকে আহক, আহি দাৰুল উলুম বাসখান্দি মাদ্ৰাছাত আহি আপোনালোকে যিখন বছৰেকীয়া ৱাজ মেহফিল তাত আহক। আৰু লগতে হুজুৰৰ আহমদ আলী সাহাবৰ যিখন ৰোজা আছে ৰোজা মুবাৰকত আহি জিয়াৰতো কৰিছোঁ আৰু দোৱাও কৰিছোঁ তেখেতৰ বাবে, আপোনালোকৰ বাবে দোৱা কৰিছোঁ যাতে আল্লাহ তাআলাই তেখেতক জান্নাতুল ফিৰদাউছ নসিব কৰে। আৰু এজন ভাল নিশ্চয় আমাৰ তেখেতৰ আচলতে কিছু কাম আমাৰ বাবে কৰি থৈ গৈছিল তেখেতে, সেইখিনি আচলতে স্মৰণীয় বা নিশ্চয় মনত সাঁচি ৰাখিছোঁ। আৰু লগতে দেখা পাইছে আমাৰ হোজাই জিলাৰ আমবাৰীৰ পৰা তেখেত আহিছে। নিশ্চয় আচলতে আপুনি আহি ইয়াতে বাসখান্দি মাদ্ৰাছাতে উপস্থিত হৈছে, কেনেকুৱা লাগিছে? ভাল লাগিছে, মানে এনেকুৱা মানে দিনী ধৰ্ম উপলক্ষে মই আহিছোঁ ইয়াত দেখিবলৈ মোৰ মন শান্তি লাগিছে, ভাল লাগিছে। মই যোৱা 20 চনৰ পৰা ইয়াত আহি আছোঁ, অহা যোৱা কৰি আছোঁ। প্ৰত্যেক বছৰত মই আহোঁ বখাৰী খতমত বা হুজুৰৰ লগত দেখা সাক্ষাৎ কৰোঁ বা দিনী মাহফিলত অংশগ্ৰহণ কৰোঁ। মানে একদম শান্তি লাগে আৰু ইয়াত আহিলে। মানে অহাৰ আগতেই মোৰ মনত প্ৰেৰণা যোগে আৰু 1 মাহ 1.5 মাহ আগত আমি টিকেট কৰি লওঁ ইয়াত আহিবৰ কাৰণে। এইটোৱে আৰু মোৰ আহমদ আলী সাহাবৰ যে ৰোজা মুবাৰকত জিয়াৰতটো কৰি আছোঁ, এতিয়া আহি কৰিছোঁ আৰু কৰিম। শান্তি লাগে আৰু মোৰ পীৰ হয়, মোৰ সেই ইয়াহিয়া চাহাব আমাৰ পীৰ হয়, তেখেতৰ বাবা আগৰ পীৰ হয়। এইটো আৰু ধন্যবাদ। স্থানীয় ব্যক্তি আমাৰ লগতে আছে, কিছু কথা জানিবলৈ। আচলতে আপুনি ইয়াৰ স্থানীয় ৰাইজ হয় আৰু আমি সদূৰ হোজাইৰ পৰা আহিছোঁ ইয়াতে। আচলতে নিশ্চয় ভাল লাগিছে। আপুনি কি ক'ব যে বছৰেকীয়া ৱাজ মেহফিল বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে, আপুনি কি ক'ব? আসসালামু আলাইকুম। বাসখান্দি মাদ্রাসার যে বাৎসরিক জলসা, এটা আজ থেকে নয়, অনেক দিন থেকে যে সময় আমরা বাসখান্দি মাদ্রাসার আমরা শেখ হুজুর আসলা তখন থেকে এই মাদ্রাসায় সালানা জলসাটা হয়। আর অনেক দূর থেকে, গোটে আসাম থেকে অনেক দূর থেকে মানুষ এখান থেকে আইয়া এইখানে দোয়া লইবার লাগিয়ে শুধুমাত্র মানুষের ভিড় জমা হয় এই জায়গাতে। আজকেই আগামীকালকে যে জলসা আছে, কিন্তু আজকেই ভিড় আমরা শুরু হয়ে গেছে। আগামীকালকে এইখানে অনেক বড় জলসা হইব, তারা সব দোয়াত এইখানে শরিক হইব। আর এই দোয়াত শরিক হইবার লাগে অনেক দূর থেকে প্রত্যেক বছরই আয়। আর এরকম প্রতিষ্ঠা করা হয়েছিল এখন আসলে আহমদ আলী সাহেব প্রতিষ্ঠা করেছিল এখন কিমান চনত? এইটো 1943 গালিবান এরকম। তখন থেকে এই মাদ্রাসাটার 1946 থেকে এটা শুরু হয়েছিল। তখন থেকে এইরকমই চলি আইতেছে। আর দিন দিন আমরা এখানে তরক্কি আপনারা দেখতেই পারতেছেন যে তরক্কিটা লগতে আমাৰ লগতে আছে আৰু স্থানীয় ব্যক্তি। আচলতে বহুত দূৰৰ পৰা মানুহ আচলতে আহমদ আলী সাহাবক যিসকলে আদৰ্শ বুলি মানিলে বা বহুত ভাল পায়, সেই তেখেতক ৰোজা মুবাৰক দেখিবলৈ আহে বহুত দূৰ। আমি নিশ্চয় হোজাইৰ পৰা আহিছোঁ। আৰু আপুনি এই চাগতে কি ক'ব দিছে? আপুনি স্থানীয় ব্যক্তি। মই স্থায়ী নহয়, মই কামৰূপৰ ৰঙিয়াৰ পৰা আহিছোঁ। গতিকে আমি এইখন মাদ্ৰাছা প্ৰতি বছৰে আহোঁ বখাৰী খতমত, প্ৰতি বছৰে আহোঁ বখাৰী খতমত। আৰু এইখন মানে অসমৰ ভিতৰত এখন ইছলামিক মানে শিক্ষাৰ প্ৰাণকেন্দ্ৰ। ইয়াৰ আমাৰ মৰহুম আহমদ আলী হুজুৰ শ্বেখুল হাদিছ মৰহুম আহমদ আলী চাহেব, এতিয়া বৰ্তমান তেওঁৰ ল'ৰা এহিয়া চাহেব, লগতে এই অঞ্চলৰ ৰাইজে এই মাদ্ৰাছাখনৰ ইছলামিক শিক্ষাৰ ক্ষেত্ৰত যিটো এটা গুৰুত্ব দিছে, আমি অভিভূত হৈছোঁ। এই মাদ্ৰাছাখনে অসমৰ বিশেষ কৰি ইছলাম ধৰ্মাৱলম্বীসকলক সকলো মাদ্ৰাছাক এইখন মাদ্ৰাছাই কি ধৰি ৰাখিছে। এইখন মাদ্ৰাছাৰ
কেৰিকুলামে গোটেই অসমৰ মানে ইছলামিক মাদ্ৰাছাসমূহৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। মই ভাবোঁ এনেধৰণৰ মাদ্ৰাছাই আমাৰ প্ৰয়োজন। এনেকুৱা মাদ্ৰাছা আৰু গঢ়ি উঠক। এনেকুৱা মাদ্ৰাছা গঢ়ি উঠিলে আমাৰ যিসকল ইছলাম ধৰ্মীয় সকল লোক এই মানুহখিনিৰ মাজত বিশেষ কৰি আমাৰ কি হ'ব, আমাৰ যিটো প্ৰসাৰ বেছি হ'ব। অন্য ধৰ্মাৱলম্বী লোকসকলো এই মাদ্ৰাছাখনৰ প্ৰতি যথেষ্ট কি আছে, এটা ভালপোৱা ভাৱ আছে। মই ভাবোঁ এই মাদ্ৰাছাৰ জৰিয়তে, এই বাছকান্দিৰ এই মাদ্ৰাছাৰ জৰিয়তে অসমৰ সকলো ইছলামিক শিক্ষা ব্যৱস্থাটোক আগুৱাই নিয়ক তাৰ কামনা কৰিছোঁ। আমিও ইয়াত ৰঙিয়াৰ পৰা আহি ইয়াত আমি অতি সন্তুষ্ট হৈছোঁ। ইয়াৰ যিটো অভ্যৰ্থনা, ইয়াৰ অঞ্চলৰ ইয়াৰ মাদ্ৰাছাৰ বিষয়ববীয়াসকল, মাদ্ৰাছাৰ কমিটি, ইয়াৰ যিসকল স্থায়ী ৰাইজৰ যিটো অভ্যৰ্থনা, এই অভ্যৰ্থনা আমি অভিভূত হৈছোঁ। গতিকে এই মাদ্ৰাছাখনৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। নথৈ নিজেও আনন্দিত হৈছোঁ সুদূৰ হোজাইৰ পৰা আহি শিলচৰৰ যিখিনি বাছকান্দি মাদ্ৰাছা, দাৰুল মাদ্ৰাছাত আহি নিশ্চয় ভাল পাইছোঁ আৰু অনাগত সময়তো আহিবলৈ চেষ্টা কৰিম। আপোনালোকে যদি এইবাৰ আহিব পৰা নাই, আমাৰ নিশ্চয় অহা বছৰত অহাৰ চেষ্টা কৰিব। যদি আহিব পাৰে, যিহেতু অহাকালি অৰ্থাৎ 9 ফেব্ৰুৱাৰী বছৰেকীয়া জলচা বা জিৱাজ মেহফিল হ'ব, সেইখনো এই মাদ্ৰাছাতে আমি নিশ্চয় দেখিবলৈ আহিছোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ। আসসালামু আলাইকুম। জয়।